নামাই দিলো যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে সভাপতিত ঘৰত তিনিটা পৰিয়ালে বিদেশী কালি এসআইটি প্ৰতিবেদন দিলে ৰিপৰ্টত কি পালে এসআইটি প্ৰতিবেদনখন বৰ মই যোৱা ৰাতি অলপ পঢ়িছো যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয় এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰো কনফিডেন্সিয়েল খিনিক বাদ দি যিমানখিনি পাৰো আমি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিম লৰা বিদেশী ছোৱালী বিদেশী হৈনিয়েক বিদেশী তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে সভাপতিত ঘৰত তিনিটা পৰিয়ালে বিদেশী নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি অসমৰ মানুহ বুৰ্বক নেকি তেলে আমাকো ব্ৰিটিছৰ পাছপোৰ্ট বনাই দিয়ক যদি ব্ৰিটিছতে পাছপোৰ্ট হ'ব লাগে চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক এটা ফটো আমি নহয় নেকি